প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ চহৰত টকালত টঙালি বান্ধি নিৰ্বাচনী ৰণত বৰ্তমানৰ মুখ্যমন্ত্ৰী মোদী হিমন্তৰ দিনত বাংলাদেশী অহাটো দূৰৰ কথা অসমত বাংলাদেশৰ চৰাইও সোমাব নোৱাৰে সাবুৱাত ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ প্ৰসংগ টানি সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন্দোলন হৈছিল অসমত সাবুৱাতো হৈছিল উজনি অসমতো হৈছিল কিয় হৈছিল অখিল গগৈ লুৰিণজ্যোতি গগৈ এইবিলাকে আমাক কৈছিলে যে 2 কোটি বাংলাদেশী অসমলৈ আহিব মই তেতিয়া কৈছিলো যে 2 কোটি মানুহ আহিব কিমান ট্ৰাক লাগিব ইমান ট্ৰাকৰটো প্ৰডাকশ্যনে আজিলৈকে হোৱা নাই বোলে নহয় 2 কোটি মানুহ ৰখি আছে ক'ত ৰখি আছে বোলে একদম ট্ৰাকত উঠি ৰখি আছে আজি 2 কোটি মানুহ আহিলে নেকি সাবুৱাত এজন নতুন মানুহ আহিছে নেকি মইতো তেওঁলোকক কৈছো মোদী আৰু প্ৰধানমন্ত্ৰী থাকিব আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকিব মানুহ বাদ দিয়ক বাংলাদেশৰ পৰা চৰাইও আহিব নোৱাৰে অসমত নিৰ্বাচনৰ পিছত উত্তৰ দিব লাগিব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে কা আন্দোলনত হোৱা 5 জন শ্বহীদৰ প্ৰসংগৰে ডিব্ৰুগড়ৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থীক উদ্দেশ্যি বাক্যবান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি তেওঁলোকে মানুহক দেখুৱাব নোৱাৰিলে কা হ'ল এজন মানুহ নাহিল এতিয়া মই তেওঁলোকক সুধো যে আপোনালোকে আন্দোলন কৰি 5 জন শ্বহীদক কিয় বৰুৱালে অখিল গগৈ কয় পুলিচে মাৰিছে পুলিচক মাৰিবৰ কাৰণে ৰাস্তাত কোনে উলিয়াই আনিছিল মিছা কথা কৈ পেলাই আবেগিক কৰি কোনে লৈ আহিছিলে সেই কথা তেওঁলোকৰ উত্তৰ নাই ইলেকশ্যনৰ পিছত লুৰিণজ্যোতি গগৈ অখিল গগৈ উত্তৰ দিব লাগিব যে আপোনালোকে মিছা কথা কৈ 5 জন শ্বহীদক কিয় আপোনালোকে মৃত্যুলৈকে আগুৱাই দিছিল জয়াই অসম কৈ আন্দোলন কৰিলে ৰাজ্যৰ উন্নতি নহয় প্ৰচাৰ সভাত আক্ৰমণাত্মক মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ৰাইজ অসমীয়া এনেকে নহয় জয়াই অসম বুলি ক'লে আন্দোলন নহয় আমাৰ ল'ৰা ছোৱালীয়ে যদি চাকৰি নাপায় আমাৰ ল'ৰা ছোৱালীয়ে যদি কাম কৰিবৰ বাবে সুবিধা নাপায় অসম কেনেকৈ উন্নতি হ'ব যদি মানুহে মাটিত থাকে মাটিৰ পট্টা নাপায় অসম কেনেকৈ উন্নতি হ'ব আজি যদি চাহ বাগিচাত শ্ৰমিকে মজুৰি কৰে আৰু মজুৰি টকা নাপায় অসম কেনেকৈ উন্নতি হ'ব আন্দোলন কৰিলে অসম উন্নতি নহয় আজি ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব কংগ্ৰেছৰ বুকুচাত উঠি নিৰ্বাচন খেলিছে বুলি কটাক্ষ লুৰিণজ্যোতি গগৈ এটা পাৰ্টি এজন মানুহ চৰকাৰটো নবনে কিয় ইলেকশ্যন উঠিছে বোলে কংগ্ৰেছৰ লগত উঠিছে অসম আন্দোলনৰ শ্বহীদবিলাকক কোনে মাৰিছিলে অসম আন্দোলনৰ শ্বহীদবিলাকক কোনে হত্যা কৰিছিলে অসমীয়া যুৱক যুৱতীৰ তেজৰ ফাকু কোনে খেলিছিল কংগ্ৰেছ দলে খেলিছে আৰু আজি লুৰিণজ্যোতি গগৈ কাৰ বুকুচাত উঠি এমপি হ'ব খোজে কংগ্ৰেছ দলৰ বুকুচাত উঠি তেওঁলোক আজি এমপি হ'ব খোজে সাবুৱাৰ বিশাল জনসভাতে বিহুৰ শুভেচ্ছা জনাই ঘোষণা অহা বছৰ 25,000 বিহুৱা বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰিব দেশৰ ৰাজধানীত অহাবাৰ আমি চিন্তা কৰিছো যে 25,000 বিহুৱা বিহুৱতী লৈ আমি দিল্লীত গৈ বিহু নাচিম একেলগে ৰেচন কাৰ্ড অৰুণোদয় চাকৰি দিয়াৰ পৰা বহু প্ৰতিশ্ৰুতিৰ বন্যাৰে সাবুৱা নাওবৈচা ধেমাজিত নাচি বাগি নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনতাক সন্মোহনৰ লক্ষ্যৰে প্ৰতিদিনৰ দৰে শুকুৰবাৰে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ এটাই দাবী ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল আৰু লখিমপুৰত জিকিব প্ৰদান বৰুৱা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম